ধনু ৰাশি 19 জানুৱাৰীৰ পৰা আপোনাৰ জীৱনত এটা এনেকুৱা সংকেত আহিব যি বুজিব পাৰিলে ভাগ্য ঘূৰি যাব। এই সপ্তাহত ধন, প্ৰেম আৰু কৰ্মত এটা গোপন সুযোগ লুকাই আছে। এই ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। ধনু ৰাশি সাপ্তাহিক ৰাশিফল 19 জানুৱাৰীৰ পৰা 25 জানুৱাৰী 2026। এই সপ্তাহত ধনু ৰাশিৰ জীৱনত ভাগ্য আৰু পৰিশ্ৰম দুয়োটাই একেলগে কাম কৰিব। সপ্তাহৰ আৰম্ভণিতে অলপ মানসিক চাপ থাকিব পাৰে, কিন্তু সপ্তাহৰ মাজভাগত এটা শুভ সংবাদ বা সুযোগ আপোনাক আনন্দ দিব। ধৈৰ্য ৰাখিলে শেষৰ ফালে আপোনাৰ ডাঙৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মজীৱন আৰু ব্যৱসায়, চাকৰি কৰা লোকসকলৰ বাবে নতুন দায়িত্ব আহিব পাৰে। অপদস্থ বিষয়াৰ পৰা আপোনাৰ বছৰ পৰা স্বীকৃতি পোৱাৰ যোগ আছে। বদলি বা প্ৰমোচনৰ কথা চলিব পাৰে। ব্যৱসায়ীসকলৰ বাবে পুৰণি গ্ৰাহকৰ পৰা লাভ, নতুন চুক্তি বা ডিল ফাইনেল হোৱাৰ যোগ আছে। মঙলবাৰ আৰু বৃহস্পতিবাৰ আপোনাৰ বাবে শুভ। এই সপ্তাহত আত্মবিশ্বাসেৰে কাম কৰিলে সফলতা নিশ্চিত। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ অৱস্থা। ইনকামত উন্নতি দেখা যাব। পুৰণি ধন উভতাই পোৱাৰ সম্ভাৱনা আছে, কিন্তু হঠাতে খৰচে আপোনাৰ চিন্তা দিব পাৰে। ইনভেষ্ট কৰাৰ আগতে ভালদৰে ভাবি চিন্তি লোৱা উচিত। সপ্তাহৰ শেষত ধন লাভৰ যোগ শুভ আছে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত থকা লোকসকলৰ বাবে ভাল সময়। ভুল বুজাবুজি দূৰ হ'ব। বিবাহিত জীৱনত শান্তি আহিব। অবিবাহিত লোকৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে। শনিবাৰে প্ৰেমৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চিন্তা অলপ বাঢ়িব পাৰে। পেট, গেছ বা টোপনিৰ সমস্যা দেখা দিব পাৰে। সময়মতে আহাৰ খাওক আৰু বিশ্ৰাম লওক। প্ৰাণায়াম আৰু সৰু ব্যায়াম উপকাৰী হ'ব। সৰু উপায় ভাগ্য শক্তিশালী কৰিবলৈ। বৃহস্পতিবাৰে হালধীয়া কাপোৰ পৰিধান কৰক। গৰু নাইবা দৰিদ্ৰ ব্যক্তিক খাদ্য দান কৰক। ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। মই মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ। ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ দিন হৈছে বৃহস্পতিবাৰ আৰু শনিবাৰ। এতিয়া আহিছোঁ তাৰিখ অনুসৰি আপোনাৰ ৰাশিফল। 19 জানুৱাৰী সোমবাৰ। এই দিনটোত অলপ চিন্তাৰে আৰম্ভ হ'ব পাৰে। কামত মনোযোগ কম থাকিব, কিন্তু দুপৰীয়াৰ পাছত অৱস্থা উন্নত হ'ব। অনাৱশ্যক কথাত জড়িত নহ'ব। ধৈৰ্য ৰাখিব লাগিব। 20 জানুৱাৰী মঙলবাৰ। কৰ্মক্ষেত্ৰত ভাল সুযোগ লাভ কৰিব। নতুন দায়িত্ব বা নতুন কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায়ীৰ বাবে লাভজনক দিন। আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। 21 জানুৱাৰী বুধবাৰ। ধন লেনদেনত সাৱধান হওক। ভুল সিদ্ধান্তত ক্ষতি কৰিব পাৰে। প্ৰেমত অলপ ভুল বুজাবুজি হ'ব পাৰে। মুখে কোৱা কথাত নিয়ন্ত্ৰণ ৰাখক। 22 জানুৱাৰী বৃহস্পতিবাৰ। এইটো সপ্তাহৰ সৰ্বাধিক শুভ দিন। ভাগ্য আপোনাৰ পক্ষত থাকিব। পুৰণি কামত সফল লাভ কৰিব। আপোনাৰ ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো উত্তম। 23 জানুৱাৰী শুক্ৰবাৰ। পৰিয়ালৰ সৈতে ভাল সময় কটাবলৈ সক্ষম হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি আহিব। মানসিকভাৱে আপুনি সুস্থ অনুভৱ কৰিব। ইতিবাচক চিন্তাত থাকক। 24 জানুৱাৰী শনিবাৰ। হঠাতে হোৱা খৰচে আপোনাক চিন্তা দিব পাৰে। পুৰণি বিষয় লৈ এটা আকৌ উত্থান হ'ব পাৰে। ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন। তৰ্ক বিতৰ্ক এৰাই চলক। 25 জানুৱাৰী দেওবাৰ। এই দিনটোত আপোনাৰ বাবে শুভ আৰু শান্তিপূৰ্ণ হ'ব। আত্মবিশ্বাস বাঢ়িব। আগলৈ যোৱাত নতুন শক্তি আপুনি পাবলৈ সক্ষম হ'ব। আগন্তুক সপ্তাহৰ পৰিকল্পনা কৰক। সাপ্তাহিক উপায়, বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ধনু ৰাশি, যদি এই সপ্তাহৰ ভৱিষ্যতবাণী আপোনাৰ লগত মিল খালে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ সঠিক ৰাশিফল আৰু গুপ্ত ভাগ্য সংকেত আগতেই পাবলৈ বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ। ভাগ্য সদায় আপোনাৰ লগত থাকক।